মই জকাইছো কৰ জিতেন ৰাভা, জকাইছো কৰ মই জিতেন ৰাভা। পেটে ভাতে খাওঁ মই কৰি হাজিৰা, 12 কুৰি মোৰ 13টা লেঠা। বঠা ভাঙি নাও বাওঁ সুখৰ আশাত, এই বেলি শাওনৰ ভৰ বাৰিষাত। পিতাই পৰিল কিবা টানৰীয়াত, জিলাৰ চৰকাৰী চিকিৎসালয় হ'ল হেনো আজিকালি মহাবিদ্যালয়। জিলাৰ চৰকাৰী চিকিৎসালয় হ'ল হেনো আজিকালি মহাবিদ্যালয়। 10 বন কাটি কৰি গৰু গাই বেছি, ওলালো পিতাইক লৈ জিলালৈ বুলি। চকু চাতে মৰা অট্টালিকা, হবই পিতাই তোৰ নিৰোগী দেহা। টিভিয়ে বাতৰিয়ে শুনা কথা, চকুৰ আগত আজি দেখিলো সঁচা। পিছে ভিতৰত ভিতৰুৱা বহুতো কথা, ভিতৰত ভিতৰুৱা বহুতো লেঠা। চমকহে আছিলে সেই অট্টালিকা। কোনোবা বেমাৰৰ চিকিৎসা নাই, কোনোবা বেমাৰৰ চিকিৎসক নাই। কোনোতো পৰীক্ষাৰ মেচিন হে নাই, কোনোবা মেচিনৰ চালকেই নাই। এইবোৰ লেঠা পিঠা কাষত থৈ লিখি দিলে পিতাই গুৱাহাটীলৈ। 3 দিন 3 ৰাতি অত পৰি পিতাৰ দেহাৰ হ'ল আৰু অৱনতি। গেঠাই গেঠাই দুয়ো ৰেলত উঠি, পিছদিনা আহি পালো মহানগৰী। নহয় পিতাইৰ আৰু লতি ঘটি, এয়া যে স্বৰ্গপুৰী গুৱাহাটী। 2 কিলোমিটাৰ দীঘল শাৰী, মানুহ নহয় যেন পৰুৱাৰ লানি। মনত পৰিল সেই একেই শাৰী, ভোট দিয়া দিনাখনো একেই গতি। 2 ঘণ্টা থিয় হৈ টিকেট এটা লৈ, এইবাৰ অপেক্ষা ডাক্তৰলৈ। নম্বৰ 100 বোলে 91, তেনেকৈয়ে বাট চাওঁ নাম মতালৈ। কোনোমতে এবাৰত ডাক্তৰে চালে, একুৰি এবোজা পৰীক্ষা দিলে। এবাৰত কোনোমতে ডাক্তৰে চালে, একুৰি এবোজা পৰীক্ষাহে দিলে। 2টামান কৰি বোলে ঠিকনাও দিছে, তেওঁৰ বোলে প্ৰাইভেট চেম্বাৰো আছে। আকৌ একেই সেই দীঘল শাৰী, পৰীক্ষা কৰা বোলে জমা ধন ৰাখি। ইফালে শাৰী পাতো সিফালেৰি, পশ্চিম আকাশত ডুবু বেলি। হাঁহিম নে কান্দিম একো নাপাওঁ ভাবি, পিতাইৰ মুখলৈ চাওঁ কেনে কৰি। নৰিয়া দেহাই আৰু কিমাননো টানে, কেকাই গেঠাই পিতাই ছাতি ফুটি কৰে। এজনে ফুচফুচাই ক'লেহি কাণত, ছাৰক লগ ধৰা নাৰ্ছিং হোমত। এমাহৰ চিকিৎসা এদিনতে পাবা, নাৰ্ছিং হোমত আছে সেই সুবিধা। আগ পাছে নুগুনি ঈশ্বৰকে ভাবি, চিধাই তালৈ নি দিলো ভৰ্তি কৰি। ডাক্তৰে মোক আহি আশ্বাস দিলে, পিতাইক দাঙি পাৰি ICU নিলে। 7 দিন 7 ৰাতি তেনেকৈয়ে থাকিল, পিতাইৰ মুখৰ মাত ঘূৰিকে নাহিল। পিতাইৰ মুখৰ মাত ঘূৰিকে নাহিল। মুখখন বগাকৈ কাপোৰেৰে ঢকা, এহাতত গুজি দিলে বিল মোক 8,13,000 টকা।